মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ সন্মুখত জীৱন দক্ষতা সম্পৰ্কৰ এটা ভিডিঅ' প্ৰস্তুত কৰি লৈ আহিছোঁ। জীৱন দক্ষতা মানে লাইফ স্কিল। এই ভিডিঅ'টো বিশেষকৈ থাৰ্ড ছেমিষ্টাৰৰ লাইফ স্কিল এডুকেশ্যন যিসকলৰ আছে SSC পেপাৰ তেওঁলোকৰ কাৰণে অতি প্ৰয়োজনীয়। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে জীৱন দক্ষতাক 10টা ভাগত ভাগ কৰিছে আৰু আজি আমি সেই বিষয়ে চমুকৈ আলোচনা কৰিম। মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে প্ৰথম লাইফ স্কিলৰ কথা কৈছিলে সেল্ফ এৱেৰনেছ অৰ্থাৎ আত্মসচেতন দক্ষতা। এয়া আত্মসচেতন দক্ষতানো কি? আত্মসচেতন দক্ষতা মানে হ'ল নিজৰ প্ৰতি সচেতন হোৱা। নিজৰ সবলতা দুৰ্বলতা আদিৰ প্ৰতি আমি সচেতন হ'ব লাগে। নিজৰ আচৰণৰ প্ৰতি আমি সচেতন হ'ব লাগে। জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী মনোভাৱৰ সৃষ্টি কৰিব লাগে। নিজৰ যি আত্মবিশ্বাস আৰু আত্মসন্মান সেই আত্মসন্মানৰ ভাৱ জগাই তুলিব লাগে। আমি নিজে নিজকে ভাল পাব শিকিব লাগে। আমাক ভগৱানে যি ধৰণে প্ৰস্তুত কৰিছে যি ধৰণে তৈয়াৰ কৰিছে আমি সেই ধৰণে আমাক গ্ৰহণ কৰি আমি নিজকে ভাল পাবলৈ যত্ন কৰি আমি আমাৰ সবলতা দুৰ্বলতাটো জনাৰ দক্ষতাই হ'ল আত্মসচেতন দক্ষতা। ইয়াৰ পিছত ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে দ্বিতীয়টো জীৱন দক্ষতাৰ কথা কৈছে সেয়া হ'ল এম্পেথি স্কিলছ সহানুভূতি দক্ষতা। আমি আনৰ প্ৰতি সহানুভূতিশীল হোৱা উচিত। আনৰ আবেগ অনুৰাগৰ প্ৰতি সহানুভূতিশীল হ'ব লাগে। আনক সহায় কৰাৰ মানসিকতা আমাৰ থাকিব লাগে। আনৰ সুখ দুখৰ সমভাগী আমি হ'ব লাগে। অৰ্থাৎ আমি জীৱনত এই ধৰণৰ দক্ষতা আহৰণ কৰিবলৈ যত্ন কৰিব লাগে। আনৰ সুখ দুখৰ প্ৰতি সচেতন হৈ আনৰ দুখৰ সমভাগী হৈ আমি তেওঁলোকক সদায় সহানুভূতিশীল দৃষ্টিৰে চাব লাগে আৰু পৰাপক্ষত আমি যদি আৰ্থিকভাৱেও সহায় কৰিব নোৱাৰোঁ আমি মানুহক মানসিকভাৱে সান্তনা দিবলৈ যত্ন কৰিব লাগে। এই স্কিলটো অতি প্ৰয়োজনীয় স্কিল। ইয়াৰ পিছৰ যিটো স্কিল সেই স্কিলটো হ'ল প্ৰব্লেম সলভিং স্কিল অৰ্থাৎ সমস্যা সমাধানৰ দক্ষতা। আমাৰ সকলোৰে জীৱনত বহুতো সমস্যা আহে। জীৱনৰ প্ৰতিক্ষণতেই আমি বিভিন্ন ধৰণৰ সমস্যাৰ মুখামুখি হওঁ। এই সমস্যা একেবাৰে নোহোৱা কৰিব কোনেও নোৱাৰে। অৰ্থাৎ আমাৰ জীৱনত কম বেছি পৰিমাণে সমস্যা থাকিবই। কিন্তু সেই সমস্যাৰ মাজত থাকি সেই সমস্যাবোৰনো কেনেকৈ সমাধান কৰিব পাৰি তাৰ দক্ষতা আমি জানিবলৈ চেষ্টা কৰিব লাগিব। অৰ্থাৎ সেই ধৰণৰ দক্ষতা আমি আয়ত্ত কৰিবলৈ যত্ন কৰিব লাগিব। সমস্যা আহিলে আমি ভয়ত বিতত হ'ব নালাগিব। সমস্যা সমাধানৰ দক্ষতা আমি অৰ্জন কৰিব লাগিব। জীৱন সমস্যাবহুল কিন্তু আমি কেৱল সমস্যা কৰি থাকিলে নহ'ব। সেই সমস্যাৰ পৰা উদ্ধাৰ পোৱাৰ দক্ষতা অৰ্জন কৰিব লাগিব। আমি জীৱনৰ সমস্যাৰ লগত মোকাবিলা কৰিবলৈ সাহসী হ'ব লাগিব। যেতিয়া আমি সমস্যাৰ সন্মুখীন হ'ম তেতিয়া আমি ভাবিবলৈ চেষ্টা কৰিব লাগিব আৰু আমি সেই সমস্যাৰ পৰা উদ্ধাৰ পাবলৈ যত্ন কৰিব লাগিব আৰু সমাধান বিচাৰিবলৈ সক্ষম হ'ব লাগিব। এই ধৰণৰ দক্ষতা যদি আমি আমাৰ জীৱনত আয়ত্ত কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি যিকোনো সহজ সমস্যাতে আবুডুবু খাই পৰিব লাগিব। সেইকাৰণে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে এই স্কিলটো আহৰণ কৰাৰ প্ৰয়োজনীয়তাক গুৰুত্ব প্ৰদান কৰিছে। ইয়াৰ পিছৰ যিটো দক্ষতা সেই দক্ষতা হ'ল ডিচিশ্যন মেকিং স্কিলছ অৰ্থাৎ সিদ্ধান্ত গ্ৰহণৰ দক্ষতা। আমি আমাৰ জীৱনত বহুতো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয়। নিজৰ জীৱনৰ সিদ্ধান্ত নিজেই ল'বলৈ আমি সক্ষম হৈ উঠিব লাগিব। নিজৰ সিদ্ধান্তক নিজে সন্মান জনাবলৈ সক্ষম হ'ব লাগিব। উদাহৰণস্বৰূপে আমি ভোট কাক দিম, বিয়া কাৰ সৈতে হ'ম, ঘৰ ক'ত কিনিম, মাটি ক'ত কিনিম, এই ধৰণৰ যিবিলাক সিদ্ধান্ত সেই সিদ্ধান্তবোৰ নিজে গ্ৰহণ কৰিব পাৰিবলৈ আমি দক্ষতা অৰ্জন কৰিব লাগিব। কিন্তু এইটো সঁচা যে আমি যদি সিদ্ধান্তটো ভুলকৈ লওঁ বা গ্ৰহণযোগ্য নহয় সেই সিদ্ধান্ত তেতিয়াহ'লে আমাৰ জীৱনত আৰু বেলেগ ধৰণৰ সমস্যা আহিব পাৰে। গতিকে আমি যেতিয়া সিদ্ধান্ত গ্ৰহণ কৰোঁ সেই সিদ্ধান্তটো যাতে গ্ৰহণযোগ্য হয় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। আমি যেতিয়া কিবা এটা
ক্ষেত্ৰত ডিচিশ্যন ল'ম বা সিদ্ধান্ত গ্ৰহণ কৰিম আমি বিভিন্ন ধৰণৰ দিশৰ প্ৰতি গুৰুত্ব দিব লাগিব সেয়া হ'ল থিংক এবাউট অল দ্য অপশ্যন গোটেই অপশ্যনবিলাক আমি ভাবিব লাগিব আস্ক ফৰ এডভাইচ আমি উপদেশৰ কাৰণে আমি বেলেগৰ পৰামৰ্শ ল'ব লাগিব অৰ্থাৎ আমি বেলেগৰ পৰামৰ্শ বা দিহা ল'ব লাগিব টেক টাইম টু থিংক অৰ্থাৎ আমি যেতিয়া সিদ্ধান্ত গ্ৰহণ কৰিম আমি তৎক্ষণাত সিদ্ধান্ত গ্ৰহণ কৰিব নালাগে আমি তাৰ ওপৰত কিছু সময় চিন্তা কৰিব লাগিব কিছুদিন চিন্তা কৰিব লাগিব ডু ইউৰ ৰিচাৰ্চ তাৰপিছত আমি তাৰ আলোচনা বিলোচনা কৰিব লাগিব তাৰ ওপৰত ৰিচাৰ্চ কৰিব লাগিব তাৰপিছত থিংক এবাউট হু your decision might affect think about who your decision might affect অৰ্থাৎ কোনটোৱে মোৰ ডিচিশ্যন এফেক্ট কৰিব তাৰ ওপৰত মই চিন্তা কৰিব লাগিব তাৰ পিছতহে মই সিদ্ধান্ত গ্ৰহণ কৰা উচিত অৰ্থাৎ চালিজাৰি চাইহে মই সিদ্ধান্তটো গ্ৰহণ কৰিব লাগিব কিন্তু অনবৰতে যদি মই আনৰ ওপৰত ডিচিশ্যন লোৱাৰ যিটো ধৰা ডিচিশ্যন ল'বৰ কাৰণে যদি আনৰ ওপৰতে সদায় ভৰসা কৰি থাকোঁ তেতিয়াহ'লে মোৰ সেই ডিচিশ্যন মেকিং স্কিলটো ডেভেলপ নহ'ব সেইকাৰণে সৰুৰ পৰাই আমি কি কৰিব লাগে ডিচিশ্যন মেকিং স্কিলটো ল'ৰা ছোৱালীৰ মাজত ডেভেলপ কৰিবলৈ চেষ্টা কৰিব লাগে যাৰ জৰিয়তে ভৱিষ্যতেও যিকোনো সমস্যাৰ সন্মুখীন হ'লে সেই সমস্যা কেনেকৈ সমাধান কৰিব বা সেই ক্ষেত্ৰত কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব সেই বিষয়ে তেওঁলোকে আগতীয়াকৈ জানিবলৈ সক্ষম হয় গতিকে এই ধৰণৰ দক্ষতা অতি প্ৰয়োজনীয় দক্ষতা ইয়াৰ পিছৰ যিটো দক্ষতা সেইটো হ'ল ক্ৰিয়েটিভ থিংকিং স্কিল অৰ্থাৎ সৃষ্টিশীল চিন্তাৰ দক্ষতা সৃষ্টিশীল চিন্তাৰ দক্ষতাই ব্যক্তিক নতুন বস্তু আৱিষ্কাৰৰ বাবে প্ৰেৰণা যোগায় ব্যক্তিৰ মনত নতুন নতুন চিন্তাৰ উদ্ৰেক হয় এনে দক্ষতাৰ বাবে আজি আমি এই পৃথিৱীত বিভিন্ন বস্তু ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছোঁ যেনে উদাহৰণস্বৰূপে আমি থমাছ আলভা এডিছনৰ কথা ক'ব পাৰোঁ তেওঁ এজন সৃষ্টিশীল ব্যক্তিৰূপে সমাজত পৰিগণিত হৈছে তেওঁ আমাক বাল্বৰ আৱিষ্কাৰেৰে জগত পোহৰাই ৰাখিবলৈ আমাক সুবিধা প্ৰদান কৰিছে সেইধৰণে আমাৰ পৃথিৱীত এনেকুৱা বহুতো ব্যক্তি আছে যিসকলৰ কি আছে সৃষ্টিশীল ক্ষমতা আছে আৰু সেই ক্ষমতাবিলাক কি কৰিব লাগে ডেভেলপ কৰিব লাগে সেইবিলাক জগাই তুলিব লাগে সৰুৰ পৰা যেতিয়া সৃষ্টিশীল ক্ষমতাবোৰ জগাই তুলিবলৈ উদগনি দিয়া হয় তেতিয়াহে ভৱিষ্যতে সেই ব্যক্তিজনে নিজৰ সৃষ্টিৰে পৃথিৱীত এটা চিনাকি দিবলৈ সক্ষম হয় সেই গতিকে সৰুৰ পৰাই সৃষ্টিশীল চিন্তাৰ দক্ষতাটো বিকশাই তুলিবলৈ যত্ন কৰিব লাগে ইয়াৰ পিছত ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে আৰু এটা স্কিলৰ কথা কৈছিলে সেইটো হ'ল ক্ৰিটিকেল থিংকিং স্কিল অৰ্থাৎ সমালোচনাত্মক চিন্তন দক্ষতা যিকোনো ক্ষেত্ৰত ইতিবাচক নেতিবাচক সকলো দিশৰ চিন্তা কৰা তৎক্ষণাত যিকোনো কথা বিশ্বাস নকৰি তাৰ অন্তৰ্ভাগলৈ দৃষ্টি কৰাই হ'ল ক্ৰিটিকেল থিংকিং স্কিল অৰ্থাৎ উদাহৰণস্বৰূপে ধৰা হ'ল মই ট্ৰেইনেদি গৈ থকা অৱস্থাত কোনোবাই মোক চকলেট এটা খাবলৈ দিলে মই তৎক্ষণাত সেই চকলেটটো ল'ব নালাগে লোৱাৰ আগতে মই ভাবিব লাগে যে কি কাৰণত মোক সেই চকলেটটো দিয়া হৈছে মই দুইটা দিশ চালিজাৰি চাই তাৰপিছত মই বুজিবলৈ যত্ন কৰিব লাগে যে সেই চকলেটটো লোৱাৰ পৰা মোৰ কিবা বিপদ হ'ব নেকি আৰু যদি মই ভাবোঁ যে মোৰ সেই চকলেটটো লোৱাৰ পৰা ভালতকৈ বেয়া হ'ব পাৰে তেতিয়াই মই সিদ্ধান্ত গ্ৰহণ কৰিম যে মই সেইটো চকলেট নলওঁ অৰ্থাৎ ইয়াৰ ইতিবাচক দিশ হ'ল চকলেটটো খাই মোৰ ভাল লাগিব আৰু নেতিবাচক দিশ হ'ল সেইটো ল'লে হয়তো সেইটোত ৰাগিয়াল দ্ৰব্য মিহলাই থ'ব পাৰে আৰু তাৰ জৰিয়তে মই অচেতন হ'বও পাৰোঁ অৰ্থাৎ মই যিকোনো ক্ষেত্ৰতে যেতিয়াই ইতিবাচক আৰু নেতিবাচক দিশ চিন্তা কৰি তাৰপিছত যদি ইতিবাচক দিশটো বেছি গুৰুত্বপূৰ্ণ হয় তেতিয়া মই সেইটোত গুৰুত্ব দিওঁ সেইটোৱে হ'ল ক্ৰিটিকেল থিংকিং স্কিল অৰ্থাৎ আমি জীৱনৰ যিকোনো ক্ষেত্ৰতে আমি ক্ৰিটিকেল থিংকিং ব্যৱহাৰ কৰা উচিত ক্ৰিটিকেল থিংকিঙত সদায় কি কৰিব লাগে ডিচিশ্যনটো ল'ব লাগে সিদ্ধান্তটো ল'ব লাগে তাৰপিছত তাক বিশ্লেষণ কৰিব লাগে বিশ্লেষণ কৰাৰ পিছত তাক যুক্তি প্ৰদৰ্শন কৰিব লাগে তাৰপিছত সমস্যা সমাধান কৰিব লাগে আৰু তাৰপিছত আমি ইভালুৱেট কৰিব লাগে অৰ্থাৎ আমি মূল্যায়ন কৰিব লাগে এই ধৰণে আমি ক্ৰিটিকেল থিংকিং স্কিলৰ পৰ্যায়সমূহৰ কথা ক'ব পাৰোঁ যিসকল ব্যক্তিয়ে ক্ৰিটিকেলি যিকোনো কথা চিন্তা কৰে তেওঁ সাধাৰণতে বহুত ডাঙৰ বিপদৰ পৰা হাত সাৰিব পাৰে যে কিছুমান মানুহে অতি তৎক্ষণাত কিছুমান ডিচিশ্যন লয় বেছি ভাবি নাথাকে
বহুত বেছি চিন্তা নকৰে সেইসকল ব্যক্তিয়ে ক্ৰিটিকেল থিংকিং নকৰে অৰ্থাৎ তেওঁলোকৰ সমালোচনাত্মক চিন্তন ক্ষমতাটো কম তৎক্ষণাৎ যেতিয়া কোনো এজন ব্যক্তিয়ে কোনো এটা কাম কৰি পেলাই কোনো এটা সিদ্ধান্ত গ্ৰহণ কৰি পেলাই তেতিয়াহ'লে তেওঁলোকৰ ক্ৰিটিকেল থিংকিং নাই বুলি সাধাৰণতে ক'ব পাৰি ইয়াৰ পিছৰ স্কিলটো হ'ল ইফেক্টিভ কমিউনিকেশ্যন স্কিল দক্ষতাপূৰ্ণ যোগাযোগ আমি এজন সামাজিক ব্যক্তিৰূপে আমাৰ কমিউনিকেশ্যন স্কিল থকাটো অতি প্ৰয়োজনীয় এই দক্ষতা অবিহনে ব্যক্তিয়ে সমাজৰ যিকোনো পৰিস্থিতিত মিলি থাকিবলৈ সক্ষম নহয় এনে দক্ষতাৰ জৰিয়তে আমি যিকোনো পৰিৱেশ বা পৰিস্থিতিত অতি সহজে মিলিবলৈ সক্ষম হৈ পাৰোঁ অৰ্থাৎ দক্ষতাপূৰ্ণ যোগাযোগৰ জৰিয়তেহে আমি সমাজৰ এজন সুনাগৰিক বা ভাল সামাজিক মানুহ হিচাপে নিজকে গঢ় দি তুলিবলৈ সক্ষম হওঁ এই কমিউনিকেশ্যন স্কিল অবিহনে আমি ব্যক্তিৰ লগত ভালদৰে যোগাযোগ স্থাপন কৰিবলৈ সমৰ্থ নহওঁ আৰু ফলত আমাৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে ইণ্টাৰপাৰ্চনেল ৰিলেশ্যনশ্বিপ স্কিল আন্তঃব্যক্তি সম্পৰ্ক অবিহনে ব্যক্তিয়ে সকলোৰে লগত মিলিজুলি থাকিবলৈ সক্ষম নহয় ইয়াৰ জৰিয়তে ব্যক্তিয়ে আনৰ লগত অতি সহজে সম্পৰ্ক ৰক্ষা কৰি সামাজিক হ'বলৈ সক্ষম হয় অৰ্থাৎ আন্তঃব্যক্তি সম্পৰ্কটো অতি প্ৰয়োজনীয় সমাজত এজন সামাজিক ব্যক্তিৰূপে জীয়াই থাকিবলৈ হ'লে আমি প্ৰতিগৰাকীয়ে ইজনে সিজনৰ লগত আন্তঃসম্পৰ্ক ৰক্ষা কৰিব লাগিব আমি যদি এই ধৰণৰ দক্ষতা আমি সৰুৰ পৰাই বিকশাই নতুলো বা আহৰণ নকৰোঁ তেতিয়াহ'লে আমি আনৰ লগত সুন্দৰকৈ মিলিজুলি থাকিবলৈ সক্ষম নহ'ম আনৰ পৰা সহায় পাবলৈও তেতিয়া সক্ষম নহ'ম সেইকাৰণে এই ধৰণৰ দক্ষতা আহৰণ কৰাটো অতি প্ৰয়োজনীয় ইয়াৰ পিছৰ যিটো দক্ষতা সেয়া হ'ল কপিং উইথ ষ্ট্ৰেছ অৰ্থাৎ আমি কেনেকৈ আমাৰ মানসিক চাপৰ লগত আমি মোকাবিলা কৰিব পাৰোঁ মানসিক চাপমুক্ত হৈ থাকিব পৰাটো হ'ল এক বিশেষ জীৱন কৌশল দক্ষতা ইয়াৰ অবিহনে জীৱন অতিবাহিত কৰা অতি কষ্টদায়ক মানসিক চাপমুক্ত হৈ থাকিব পাৰিলে যিকোনো ব্যক্তি জীৱনটো সুখন্তেৰে কটাব পাৰিব আমি আমাৰ যিবিলাক মানসিক চাপ আছে ষ্ট্ৰেছ আছে এনজাইটি আছে সেইবিলাক যদি আমি দূৰ কৰিব বিচাৰোঁ আমি কি কৰিব লাগিব আমি তাৰ পৰা মুক্ত হৈ থাকিব লাগিব এতিয়া তাৰ পৰা মুক্ত হৈ থাকিবলৈ আমি কি কৰিব লাগিব আমি এক্সাৰচাইজ কৰিব পাৰোঁ ভালদৰে নিদ্ৰা গ্ৰহণ কৰিব পাৰোঁ আৰু আমি যিবিলাক ভাল পাওঁ কাম কৰি সেই কামবিলাক আমি কৰিব পাৰোঁ আৰু আমি সদায় ভাল খাদ্য খাব পাৰোঁ আৰু আমি আমাৰ বিভিন্ন ধৰণৰ বন্ধুৰ লগত সম্পৰ্ক ৰক্ষা কৰিব পাৰোঁ আমাৰ যি ভাল লাগে আমি কৰিলে আমাৰ ভাল লগা মানুহৰ লগত কথা পাতিলে আনৰ অহিত চিন্তা নকৰিলে আমাৰ যি আছে তাতেই যদি আমি সন্তুষ্ট হৈ থাকোঁ তেতিয়াহ'লে আমি নিজকে মানসিক চাপৰ পৰা মুক্ত কৰি ৰাখিবলৈ সক্ষম হ'ব পাৰোঁ গতিকে এই ধৰণে আমি কি কৰিব পাৰোঁ নিজকে মানসিক চাপমুক্ত কৰি ৰাখিব পাৰোঁ ইয়াৰ পিছৰ দক্ষতাটো হ'ল কপিং উইথ ইম'শ্যনছ অৰ্থাৎ আবেগৰ ওপৰত নিয়ন্ত্ৰণ নিজৰ আবেগৰ ওপৰত নিয়ন্ত্ৰণ কৰিব পৰাটো হ'ল এক বিশেষ দক্ষতা আমি আমাৰ বিভিন্ন আবেগ যেনে ভয় খং মৰম আদিবোৰৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব পাৰিব লাগে অৰ্থাৎ আমি যদি আমাৰ আবেগসমূহৰ ওপৰত নিয়ন্ত্ৰণ কৰি ৰাখিব নোৱাৰোঁ আমাৰ জীৱনত বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব পাৰে ধৰা হ'ল আমি আমাৰ খুব আপোন এজন ব্যক্তিক জীৱনত হেৰুৱাৰ লগে লগে আমি কি কৰিব লাগিব আমাৰ যিটো ইম'শ্যনছ আমাৰ যিটো দুখ ভাৱ সেই দুখ ভাৱৰ ওপৰত আমি কণ্ট্ৰল কৰিব লাগিব আমি যদি তাকে নকৰি আমি যদি তেওঁৰ লগত নিজকে আত্মসমৰ্পণ কৰি দিওঁ বা নিজৰ জীৱনটো তাত সমৰ্পণ কৰি দিওঁ তেতিয়াহ'লে আমি আমাৰ আবেগৰ লগত বা আবেগক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নহয় গতিকে সৰুৰ পৰাই ল'ৰা ছোৱালীক সদায় আবেগৰ ওপৰত নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰোৱা উচিত আমি আমাৰ ভয় লাজ শংকা ঈৰ্ষা এই সকলোৰে ওপৰত নিজৰ নিয়ন্ত্ৰণ কৰিব পৰাটো ভাল কথা আমি যদি নিজৰ ভয় বা নিজৰ ঈৰ্ষাবোধ নিজৰ দুখ নিজৰ মৰম ইয়াৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব নোৱাৰোঁ আমি সঁচাকৈ বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজিকালি বহুত সময়ত দেখিবলৈ পোৱা যায় যে কিছুমান ল'ৰা ছোৱালীয়ে জীৱনত কৃতকাৰ্যতা বুলি ক'লে তেওঁলোকে পৰীক্ষাত ধৰক মাৰ্কছ কম পাইছে পৰীক্ষাত মাৰ্কছ কম পোৱাৰ লগে লগে মনত হতাশা আহে নিৰাশা আহে আৰু নিজৰ ইম'শ্যনক কণ্ট্ৰল কৰিব নোৱাৰে ফলত আত্মহত্যাৰ পথ বাছি লোৱা হয় বহুতো ল'ৰা ছোৱালী এনেকুৱা আছে তেওঁলোকৰ মাজত ভাল পোৱা আছে
ভাল পোৱাৰ পিছত কিবা কাৰণত তেওঁলোকৰ মাজত ভাল সম্পৰ্ক গঢ়ি নুঠিলে, তেওঁলোকৰ মাজত ব্ৰেকআপ হ'লে তেওঁলোকে আত্মহত্যাৰ পথ বাছি লয়। এই যে হৈছে, কিয় হৈছে, ইয়াৰ মূল কাৰণ হ'ল তেওঁলোকে নিজৰ ইম'শ্যনৰ ওপৰত কণ্ট্ৰল কৰিব পৰা নাই। যেতিয়াই মানুহে নিজৰ আৱেগৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায়, মানুহে নিজৰ মানসিক ভাৰসাম্যও হেৰুৱাই পেলায়। অত্যধিক ভয়ত, অত্যধিক লাজত, অত্যধিক ঈৰ্ষাত, অত্যধিক দুখত, অত্যধিক মৰমত মানুহে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। গতিকে আমি আমাৰ ইম'শ্যনছবিলাক কি কৰিব লাগিব? কণ্ট্ৰল কৰিব লাগিব, নিজৰ নিয়ন্ত্ৰণত ৰাখিব লাগিব। তেতিয়াহে আমি আমাৰ জীৱনটো সুন্দৰকৈ পৰিচালিত কৰিব পাৰিম। এইকেইটা হ'ল ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে নিৰ্ধাৰণ কৰি দিয়া 10টা জীৱন দক্ষতা। এই দক্ষতাবোৰ আমি আমাৰ জীৱনত সুন্দৰকৈ আয়ত্ত কৰি প্ৰয়োগ কৰিব পাৰিলেহে আমাৰ জীৱন সুন্দৰ হ'ব। এইখিনিতে ভিডিঅ'টো শেষ হৈছে। ধন্যবাদ।